আপোনালোকে দেখিছে তেওঁলোকে প্ৰতিটো মুহূৰ্তত মানুহৰ কল্যাণৰ কথা কয়, ৰাইজক তেওঁলোকে বিপদত উদ্ধাৰৰ কথা কয়, কিন্তু প্ৰয়োজনীয় সময়ত যেতিয়া আপোনাৰ বিপদ আহিব তেতিয়া আপোনালোকে এই বিজেপিৰ এই ডাঙৰ ডাঙৰ মন্ত্ৰীবিলাকক কেতিয়াও আপোনালোকে দেখিবলৈ নাপায়। আজি আপোনাৰ এসপ্তাহ এই নিৰ্বাচনৰ সময়ত অসমত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলোৱা নৰেন্দ্ৰ মোদীক এই বানপানীত ককবকাই থকা সময়ত আপোনালোকে কেতিয়াও দেখা নাপায়। তেওঁলোকৰ মূল এজেণ্ডাটো হৈছে আপোনাৰ ইলেকশ্যনত ভোট পাব লাগে। সেই সময়ত তেওঁলোকে আহিব পাৰে আৰু বানত যেতিয়া মানুহে ককবকাই থাকিব তেতিয়া মোদী অমিত শ্বাহ অসমলৈ নাহে। আজি আপোনালোকে দেখিলে আজি 12 দিন হৈছে 19 তাৰিখৰ পৰা আজিৰ দিনটোলৈকে কোনো আচলতে কেন্দ্ৰীয় মিনিষ্ট্ৰীৰ পৰা আমি কেন্দ্ৰীয় মন্ত্ৰী কোনো তেনেকুৱা প্ৰভাৱশালী আচলতে মন্ত্ৰীক ইয়াত উপস্থিত হোৱা নেদেখিলোঁ অসমত। আপোনালোকে সেই কথা বতৰাবিলাক বিবেচনা কৰক। কেৱল গামোচাখন লৈ দিলেই নহ'ব, কেৱল এই মোদীয়ে এই হিমন্ত বিশ্ব শৰ্মাক ফোন এটা কৰি দিলেই তেওঁ যে আপোনাৰ বানপানীত ককবকাই থকা মানুহবিলাক চাবলৈ নাহিব, ফোনেদি তেওঁ খবৰ ল'ব, তাৰপাছত আমি মনে মনে থাকিম, সেই কথা কেতিয়াও নহয়। সম্পদবিলাক লুটিবৰ সময়ত চব মালিক তেওঁলোক, তাৰপাছত বিপদৰ সময়ত আমাক এতিয়া পানীত আচলতে ককবকাই থাকিবলৈ এৰি দিব, সেই কথা আমি কেতিয়াও নুশুনো। আৰু বাহিৰৰ ৰাজ্যত যেতিয়া বানপানী হয়, উৰিষ্যাত যেতিয়া বানপানী হয়, কেৰালাত যেতিয়া বানপানী হয়, বিহাৰত যেতিয়া বানপানী হয়, আপোনাৰ গুজৰাটত যেতিয়া বানপানী হ'ব, লগে লগে বানপানী হোৱাৰ দিনাই আপোনাৰ 1000 কোটি টকাৰ পেকেজ ঘোষণা কৰে। কিন্তু অসমৰ বেলিকা তেওঁলোকে কেৱল ফোন কল, কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা ফোন কৰি খবৰ ল'লে সেইটোৱে দায়িত্ব হৈ গ'ল তেওঁলোকৰ। এনেকৈ কোনো কাৰণতে অসমক লুণ্ঠন কৰা মাহিয়াৰ দৃষ্টিৰে বাৰম্বাৰ তেওঁলোকে চাই থাকিব, সেই কথা আমি কোনো কাৰণতে সহ্য নকৰোঁ। যথোপযুক্ত ক্ষতিপূৰণ লাগিব, সেইটো স্পষ্ট কথা, ইয়াত কোনো খেলি মেলি নাই। মুঠতে এই আমাৰ যিটো দুৰ্যোগ হ'ল, যি ধৰণৰ আচলতে বলীয়া বানে, মানৱ সৃষ্ট বলীয়া বানে, কয়লা মাফিয়াই সৃষ্টি কৰা বলীয়া বানে যি ধৰণে এই গোটেই অঞ্চলটো উজনি অসম তছনছ কৰি পেলালে, ইয়াৰ কাৰণে 10,000 কোটি টকাৰ আমাক পেকেজ লাগিব, সেই কথা আমি স্পষ্ট কৰি দিছোঁ।